নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইণ্ডিয়ান আৰ্মি এয়াৰ ফোৰ্স নেভিৰ অফিচাৰ ৰেংকৰ পোষ্টৰ বাবে মই অনলাইন এপ্লাই ইতিমধ্যে যোৱাকালিও আহিলে এখন নটিফিকেশন আকৌ এখন পুনৰ আহিছে আপোনালোক আগৰখনত যেটো মই নটিফিকেশনৰ ওপৰত ভিডিঅ' বনাইছিলো এনডিএ নেশনেল ডিফেন্স একাডেমি 10+2 হাই সেকেন্ডাৰী পাস কৰি আপোনালোকে যেটো খুব কম বয়সতে আপোনালোকৰ 15 পৰা 18 বছৰ বয়সৰ ভিতৰতে আপোনালোকে আৰ্মি এয়াৰ ফোৰ্স নেভি ভাল লেফটেনেণ্ট কৰ্নেল পদৰ বাবে এপ্লাই কৰিব পাৰে তাৰ ওপৰত ফুল ডিটেইলি ভিডিঅ' বনাই থোৱা আছে আপোনালোকে হাই সেকেন্ডাৰী যদি নতুনকৈ পাস কৰিছে বা আপোনাৰ বয়সটো যদি মিলে তেন্তে হেতু ভিডিঅ' গৈ চাই লব মই ইউটিউব চেনেলৰ হোম পেজত নাইবা মই এটো ভিডিঅ' ডেসক্ৰিপচনতো হেতু ভিডিঅ' লিংকটো দি থম আপোনালোকে গৈ হেতু ভিডিঅ' চাই লব যদি আপোনালোকৰ 15 পৰা 18 বছৰ বয়সৰ ভিতৰত আছে আৰু যদি হাই সেকেন্ডাৰী পাস কৰিছে সিম্পল হাই সেকেন্ডাৰী পাস কৰিলেও পাৰিব কৰিব আৰু যদি সায়েন্স সিস্টেমৰ পৰা ফিজিক্স কেমিষ্ট্ৰি মেথছ লৈও যদি হাই সেকেন্ডাৰী পাস কৰি থৈছে তেতিয়াও আপোনালোকে হেই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব যদি ভাল চাকৰি এটা ইণ্ডিয়ান আৰ্মি এয়াৰ ফোৰ্স নেভি অফিচাৰ হোৱাৰ ইচ্ছা আছে তেন্তে হেতু ভিডিঅ' গৈ আপুনি চাই জলদি এপ্লাই কৰি ল'ব ইতিমধ্যে হেতু এপ্লাই ষ্টাৰ্ট হৈ আছে 15 মেৰ পৰা 2024 আৰু লাষ্ট ডেট হৈ গল আপোনালোকৰ 4 জুন 2024 আজি ভিডিঅ'টো মই যেটো ভিডিঅ' আজি আলোচনা কৰিম এইটোত আপোনালোকে অলপ বয়সটো বেছি পিছত যেহেতু আপোনালোকে কোৱালিফিকেশনটো কৈ দিছো আগতে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব যিকোনো এটা আৰ্টস সায়েন্স কমাৰ্চ বিকম বিএসসি বা বিএ আপোনালোকে কমপ্লিট কৰা হলে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ নালাগে আগৰ হাই সেকেন্ডাৰী পাস কৰাৰ অফিচাৰ ৰেংকৰ এপ্লাই কৰিব পৰা ভিডিঅ'টো কোনো পাৰ্সেন্টেজ নালাগে ইয়াতো নালাগে ইয়াত আপোনালোকে সিম্পল যদি আৰ্টছত বা বিকম বা বিএ বা যদি কমপ্লিট কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু আপুনি যদি সায়েন্স সিস্টেমৰ পৰাও যদি বিএসসি কমপ্লিট কৰি ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব কিমান পোষ্ট আহিছে কিমান কোৱালিফিকেশন আছে গোটেই ডিটেইলি আপোনালোকক বুজাই দিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলেই তাৰ নটিফিকেশন পাব আৰু ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব কিয়নো আমাৰ গাঁৱত আপোনালোকৰ কেইটা আৰ্মি অফিচাৰ আছে খুব আছে যদি আপোনালোকৰ জিডি আছে বা ট্ৰেডমেন আছে নাইবা নাৰ্সিং এসিস্ট্যান্ট আমাৰ পোষ্টৰহে আৰ্মি কৰা মানুহ আছে কিন্তু আমাৰ ওচৰে পাজৰে নাই তেনেকুৱা আমাৰ অঞ্চলত কিয়নো আমাৰ ভালদৰে গাইড দিয়া মানুহ নাথাকে ভালদৰে জনা বুজা মানুহ নাথাকে মেট্ৰিক হাই সেকেন্ডাৰী পাস কৰি বা নাইবা ডিগ্ৰী কমপ্লিট কৰি আমি কোনটো লাইনত যাব লাগে পিছত সাধাৰণ কনিষ্টেবল এটা চাকৰিৰ কাৰণে আমি হাবাদুৰি খাই দৌৰা-দৌৰি কৰি ফুৰিবলগীয়া হয় আমাৰ দৰে পিছত এতিয়ালৈ যেনেদৰে যুঁজি আছো মই মোৰ ক্ষেত্ৰতে আপোনালোকে চাব পাৰে তেতিয়া যদি সঠিক পথ এটা যদি ললোহেঁতেন তেতিয়া হয়তো ইমান দিনে এনেকৈ থাকিব নালাগে ভাল চাকৰি এটা আৰু খুব সহজতে কনিষ্টেবল হলেও চাকৰি পাবলৈ সক্ষম হলোহেঁতেন সেইবাবে আপোনালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি থৈছে বহুত ভাল কামে কৰিছে মই যিমান পাৰো আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ ভৱিষ্যতটো যাতে উজ্জ্বল হোক ঘৰখন পৰিয়ালটো ভালদৰে উন্নতি হোক তাৰে কাৰণে ভিডিঅ'খিনি প্ৰস্তুত কৰি আছো তাৰ উপৰিও অকল কনিষ্টেবলতে থাকিলে নহব আমি হাড় ভঙা কষ্ট কৰি কনিষ্টেবলৰ চাকৰিও বেয়া নহয় আপোনালোকৰ মোটামুটি এটা পৰিয়াল খুব সুন্দৰভাৱে এটা প্ৰজন্ম চলি যাব কিন্তু আপোনালোকে যদি ভাল ৰেংকৰ চাকৰি এটা ল'ব বিচাৰে লেফটেনেণ্ট কৰ্নেলৰ আপোনাৰ আৰ্মি এয়াৰ ফোৰ্স নেভি যদি ল'ব বিচাৰে তেন্তে আপোনাৰ তলত 100টা সৈনিক আপোনাৰ 100টা ফৌজি থাকিব সেই আপুনি কিমান এটা ৰেসপেক্টত থাকিব আপোনাৰ আমাৰ অসমৰ খুব কমহে এনেকুৱা ল'ৰা ছোৱালী থাকে আপোনালোকক যাতে চাকৰিটো ল'ব পাৰে ভালদৰে ইমান ইজিও নহয় চাকৰিটো লোৱা পঢ়াটো আপোনাৰ ইমান ভালো হ'ব লাগিব ইমান বেয়া হলেও নহব ইমান চোকা হৈও লাভ নাই যেহেতু ফিজিকেলো থাকে সেইবাবে আপোনালোকে নোৱাৰা কাম নাই পাৰিব এতিয়া আপুনি চাই লওক কিমান পোষ্ট আহিছে টোটেল আগৰ হাই সেকেন্ডাৰী পাছৰ ভিডিঅ'টো চাই ল'ব হেতু যদি আপুনি 15 পৰা 18 বছৰ বয়সৰ ভিতৰত নতুনকৈ হাই সেকেন্ডাৰী পাছ কৰা ল'ৰাখিনি হেতু ভিডিঅ' চাই ল'ব এইটো ভিডিঅ'ত আপোনালোক কোৱালিফিকেশন ডিগ্ৰী লাগিব আৰ্টস সায়েন্স কমাৰ্চ বিএ বিএসসি বিকম যিকোনো এটা কমপ্লিট ডিগ্ৰী ডিসিপ্লিনৰ পৰা ডিগ্ৰী কমপ্লিট কৰিলে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব টোটেল পোষ্ট আহিছে আপোনালোকৰ 459টা 459টা পোষ্ট আহিছে আৰু অনলাইনটো হ'ব আপোনালোকৰ upsc.gov.in আৰু UPSC আন্ডাৰত হ'ব আপোনালোকৰ IMA ইণ্ডিয়ান মিলিটাৰী একাডেমীত আপোনালোকৰ জবটো হ'ব আপোনালোকে কোৰ্স হ'ব মানে 4 বছৰ আপোনালোকক ধুনিয়া কোৰ্স দিব 4 বছৰ কোৰ্স কমপ্লিট কৰাৰ পিছতে আপোনালোকে আৰ্মি এয়াৰ ফোৰ্স নেভিৰ লেফটেনেণ্ট কৰ্নেলৰ পদটোত আপোনালোকে ইজিলি চাকৰি পাই যাব তাৰ পিছত চাই লওক আৰু কি লাগিব আপোনালোকৰ ইয়াৰ পাছতে আমাৰ যিখিনি ল'ৰা ছোৱালী থাকে সকলো এটা কনফিউজন থাকি যায় আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি বিশেষকৈ আমি জনিবা পোষ্টত এপ্লাই কৰি দিলো কিন্তু পৰীক্ষা দিবলৈ যেহেতু পৰীক্ষা দিব লাগিব ইন্টাৰভিউ দিব লাগিব ইন্টাৰভিউ বিলাক ক'ত হ'ব আপোনালোকে টেনচন ল'ব নালাগে যি এক্সাম হওক ইন্টাৰভিউ হওক ফিজিক্যাল হওক এসএসবি ইন্টাৰভিউ হওক মেডিকেল হওক আমাৰ অসমতে সেন্টাৰ থাকে আমাৰ অসমৰ জুৰহাটত থাকে আছে গুৱাহাটীত আছে আৰু নৰ্থ ইষ্টৰ শিলঙত আপোনালোকৰ 3টা সেন্টাৰৰ ভিতৰতে যিকোনো এটা সেন্টাৰত আপোনালোকৰ পৰিব তাতে প্ৰথম এক্সাম হ'ব প্ৰথম ৰিটেন এক্সাম হ'ব
আৰু কোনো ধৰণৰ অনলাইনত নহয় অফিচাৰ ৰেংকৰ পৰীক্ষাখিনিৰ কাৰণে আপোনালোকৰ OMR আপোনালোকৰ 4টা কুৱেশ্যনৰ 4টা এনসাৰ থাকিব জাস্ট টিক কৰিব লাগে আপোনালোকৰ 2.5 ঘণ্টামান প্ৰথমতে এক্সাম হ'ব 200 মাৰ্কৰ 2.5 ঘণ্টাৰ ভিতৰত আপোনাৰ OMR বেছত আপোনালোকৰ এক্সামটো হ'ব এক্সামটো পাছ কৰাৰ পিছতে সিলেকশন প্ৰসেছত তাৰপা SSB ইন্টাৰভিউ আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউটো টেষ্ট হ'ব পাৰ্সোনাল মেন্টালিটি আপুনি কেনেকুৱা ধৰণৰ ডিসিপ্লিনত থকা মানুহ হেইটো টেষ্ট হ'ব হেইটো টেপ পাছ কৰাৰ পিছত আপোনাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড লাগিব ফিজিক্যালটো ইয়াত ৰাখিছে অল ইণ্ডিয়াৰ কাৰণে ওয়ান লৰা ছোৱালী সকলো 162 সেন্টিমিটাৰ আমাৰ অসম আৰু নৰ্থ ইষ্টৰ লৰা ছোৱালীৰ কাৰণে আপোনালোকৰ 160 সেন্টিমিটাৰ বা তাতকৈ 3-4 সেন্টিমিটাৰ কম হলো হৈ যাব এতিয়ালৈকে নটিফিকেশনটো যথেষ্টখিনি পেজ আছে প্ৰায় 100 মান পেজ আছে মই গোটেইখিনি চোৱা নাই আপোনালোকৰ নটিফিকেশনটো তলৰ ডেসক্ৰিপচনত দি থম ভালদৰে পঢ়ি চাই চিটি এপ্লাই কৰিব তাৰ পিছত এপ্লিকেশন ফিজ কাটিব লাগিব OBC আৰু জেনাৰেল মেল ক্যান্ডিডেট অনলি 200 টকা আপোনালোকৰ এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যদি SC ST আৰু ফিমেল ক্যান্ডিডেট হয় তেন্তে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে তাপা এপ্লাই স্টার্ট হোৱা কথাটো গম পালে 15 মেৰ পৰা অলৰেডি এপ্লাই স্টার্ট হৈ আছে আৰু লাষ্ট ডেট হৈ গল আপোনালোকৰ 4 জুনৰ আৰু কোনো ধৰণৰ এক্সট্ৰা ডেট নিদিয়ে 4 জুনৰ ভিতৰত আপোনালোকে সোনকালে অনলাইন এপ্লাইটো কৰি লওক আৰু এটা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত আপুনি যেহেতু এই ডিগ্ৰী কমপ্লিট কৰাৰ পিছতে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে আপোনালোকৰ বয়স হ'ব লাগিব 20 ৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব ইয়াত আপোনালোকৰ আৰ্মি নেভি আৰু এয়াৰ ফোৰ্সৰ ক্ষেত্ৰত যেহেতু এজ ৰিলেক্সেশন দিয়া দেখা নাযায় আপোনালোকৰ 20 বছৰৰ পৰা 24 বছৰৰ ভিতৰত যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সটো এইখিনি গোটেই গলে এপ্লিকেশন ফিজ বয়স সিলেকশন প্ৰসেস হাইট চেষ্ট আৰু ইন্টাৰভিউ বিষয়ে এপ্লাই বিষয়ে ফুল ডিটেইলি কৈ দিলো আৰু ইয়াতকৈ যদি আপোনালোক কিবা জানিবলগীয়া কনফিউজন থাকি যায় তেন্তে নিশ্চয় কমেন্ট কৰিব মই যেহেতু আপোনালোক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম নাইবা ভিডিও প্ৰস্তুত কৰি দিম আপোনালোকে গোটেইখিনি কথা গম পালে বুলি ধৰিছো আৰু যদি কিবা কথা ৰৈ গৈছে মই তলৰ ইনষ্টা আইডিটো দি থৈছো তাতো গৈ পেলাই মোক ডাইৰেক্ট পাৰ্সোনালি মেছেজ কৰিব পাৰে তেতিয়াও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এপ্লাই স্টার্ট হৈ আছে আপোনালোকৰ এতিয়া মোটামুটি বেলেগ কথা বাদ দিও গ্ৰেজুৱেচন যদি কমপ্লিট কৰি থৈছে 20 ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত যদি হয় তেন্তে আপোনালোকে 15 মেৰ পৰা এপ্লাই স্টার্ট হৈ আছে আৰু 4 জুনৰ ভিতৰত সোনকালে এপ্লাইটো কৰি লওক এইখিনিয়ে ভিডিওটো আপুনি যদিও যোগ্য নহয় তেন্তে আপোনালোকৰ দাদা বাইদু সৰু ভাইটি ভন্টি নতুনকৈ হাই সেকেন্ডাৰী পাস কৰা 15 পৰা 18 বছৰ বয়সৰ ভিতৰত যদি আছে আগৰ ভিডিওটো চাই পেলাই আপোনালোকে শেয়াৰ কৰি দিব এইখিনি গোটেই ভিডিওটো গোটেইখিনি কথা কৈ দিলো আগলৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ